হ্যালো স্টুডেন্টস, ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজ আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ 5 নম্বৰৰ 9 আৰু 10 নম্বৰ কুৱেশ্যনটো। যোৱা ভিডিঅ'ত মই টোটেল 8টা কুৱেশ্যনৰ সলিউশ্যন দিছিলোঁ। গতিকে ভিডিঅ'টো ডাঙৰ হোৱাৰ কাৰণে মই 8টাই দিব পাৰিছিলোঁ। আজি মই বাকী থকা 2টা ধুনীয়াকৈ তোমালোকক কৰি দেখাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকা। এতিয়া 5 নম্বৰ 9 নম্বৰ কুৱেশ্যনটো চোৱা কি আছিলে, এনেকৈ মই লিখি লৈছোঁ ধুনীয়াকৈ। এতিয়া যেনেকৈ আছিলে আরেকবাৰ কি আমি কি কৰিম, লিখি ল'ম ধুনীয়াকৈ কুৱেশ্যনটো। ভিডিঅ'টো স্কিপ নকৰিবা, ধুনীয়াকৈ চাওঁ, ধুনীয়াকৈ বুজি পাবা। 4/3 যেনেকৈ আছিলে লিখিলোঁ, 16/27 হোল স্কুৱেৰ পূৰণ চিন ব্ৰেকেট 3/4 হৰণ চিন 2/3 হোল টু দি পাৱাৰ 4 ব্ৰেকেট বন্ধ। এতিয়া চোৱা, যোৱা ভিডিঅ'ত আমি কৰিছিলোঁ নহয়, ঘাত যদি বহি থাকে হৰ আৰু লব লগত পূৰণ হয়, তেনেহ'লে গোটেইখিনি হৰ লবৰ লগত কি 2 এটা পূৰণ হৈ যাব। তেনেহ'লে 4 2টা পূৰণ হ'লে কি হৈ যাব, 4 4 গুণ 16, 3 3 গুণ 9 পূৰণ চিন দিয়া। ঠিক তেনেকৈ 16 2টা পূৰণ কৰিলে কি হৈ যাব, 256। 27 লগত যদি আমি 2টা পূৰণ কৰোঁ মানে 27 কেইটা আছে, 2টা, তাৰ মানে কি 27 পূৰণ 27 যদি পূৰণ কৰোঁ আমি হৈ যাব 729। এতিয়া পূৰণ চিন, এতিয়া এইখিনি লিখা যেনেকৈ আছে ব্ৰেকেটত লিখা 3/4 ব্ৰেকেট এটা ডাঙৰ ব্ৰেকেট উঠাই দিয়া, হৰণ চিন 2/3 4। এতিয়া যেনেকৈ আছে এইখিনি প্ৰথমত লিখি লোৱা, কাৰণ এইখিনি কাম আমি কৰিব লাগিব। হৰণ চিন দেখা পাই আছোঁ, হৰণ চিন থাকিলে আমি অংক কৰিব নোৱাৰি। তাৰমানে কি কৰিব লাগিব, আমি হৰণ চিনৰ জেগাত কি চিন ব্যৱহাৰ কৰিম কোৱা, পূৰণ চিন। পূৰণ চিন দিয়াৰ লগে লগে কি হৈ যায়, নিয়ম এটা আছিলে নহয়, কি হৈ যায়, পূৰণ হৈ যায়। এতিয়া চোৱা, ইয়াৰ ঘাত এটা 4 আছে হয়নে নাই, গতিকে আমি এইটো পূৰণটো কৰি লওঁ। 2 4টা পূৰণ কৰিলে কি হৈ যাব, 2 4টা পূৰণ কৰা, 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16। ঠিক তেনেকৈ 3 4টা পূৰণ কৰিলে কি হৈ যাব, 81। এতিয়া আমি হৰণ চিনৰ জেগাত পূৰণ চিন দি বস্তুখিনি উল্টাই ল'ম। তাৰপিছত ধুনীয়াকৈ লাইন এটা মিলি যাব, আমি তলৰ পৰা কাটাকাটি কৰিব পাৰিম। 256/729 পূৰণ চিন 3/4 হৰণ চিনৰ জেগাত পূৰণ চিন দিলোঁ, লগে লগে কি হৈ যাব তোমালোকে ভালকৈ জানা, তলৰটো ওপৰত ওপৰটো তলত। এতিয়া আমি ধুনীয়াকৈ কাটাকাটি কৰিম। এইখিনি বস্তু চব পূৰণ চিন আছে আৰু তলৰ পৰা ভগ্নাংশ এটা বহি আছে, গতিকে আমি কাটাকাটি কৰি দিওঁ। 16 কাটি দিলোঁ একবাৰ, 9ৰে 81 কাটি দিলোঁ 9 বাৰ। এতিয়া কিহেৰে পাৰিছোঁ, 4ৰে 256ক পাৰি আমি 64 বাৰ। ঠিক তেনেকৈ 9ৰে 729ক পাৰি আমি 81 বাৰ। 3ৰে 781ক পাৰি আমি কিমান, 27 বাৰ। এতিয়া আৰু কাটাকাটি নাযায়, গতিকে তলৰ পৰা কি কি থাকিলে আমি লিখি দিম। তলত থাকিল 27, 1 1 1 আছে, গতিকে 27 গুণ কিমান হৈ যাব, 27। ওপৰত কি আছে 64 আৰু 1 1 1 1, গতিকে 64 1 গুণ 64। এইখিনি বস্তুক আমি এনেকৈও লিখিব পাৰিম। 64ক সূত্ৰীকৰণ কৰি ভাঙি দিয়া, কি ওলাই যাব, 2 ওলাব তোমালোকৰ 6টা। ঠিক তেনেকৈ 27ক ভাঙি দিয়া, 27 3 3 গুণ 9 9 3 গুণ 27, তাৰ মানে কি 3 এনেকৈ লিখিলেও শুদ্ধ, এনেকৈ লিখিলেও শুদ্ধ। এতিয়া 10 নম্বৰটো চোৱা। দহ নম্বৰ কুৱেশ্যনটো আছিলে ডাঙৰ ব্ৰেকেট সৰু ব্ৰেকেট 1/10 -2 হৰণ চিন 10 - 4 ব্ৰেকেট টু দি পাৱাৰ 4 ব্ৰেকেট সৰু ব্ৰেকেট 1/10 ব্ৰেকেট -5 ব্ৰেকেট হোল স্কুৱেৰ। এতিয়া এইটো চোৱা, এনেকৈ থাকিলে কেনেকৈ কৰিম, অতি সহজ হয়। ইয়াৰ ওপৰত 2 আছে, তাৰ মানে গোটেইখিনি বস্তু 2 বাৰ আমি পূৰণ কৰিম। সংখ্যাবিলাক 1 2টা পূৰণ কৰিলে কি হৈ যাব, প্ৰথম কুৱেশ্যনটো লিখিলা একবাৰ। -2। এতিয়া চোৱা, 10 2টা আছে, 1 2টা আছে, তাৰ মানে কি পূৰণ কৰি দিম। এতিয়া 1 2টা পূৰণ কৰি কি হৈ যাব, 1, লগতে 10 2টা পূৰণ কৰি কি হৈ যাব, 100। এতিয়া মাইনাছ আছিলে, মাইনাছ
জোড়া আছে মানে কি প্লাছত আছে, গতিকে আমি কাটি দিলোঁ দুইটা মাইনাছ থাকিলে আমি কাটি দিব পাৰি নহয়, কাটি দিলোঁ। এতিয়া হৰণ চিন আছে, হৰণ চিনৰ জেগাত আমি পূৰণ চিন দিম, লগতে কি কৰিম উল্টাই দিম। এতিয়া 10ৰ তলত আছে 1, 1টো যদি ওপৰত গুচি যায় কি হৈ যাব 1 বাই, হয়নে নাই 10 হ'ব। তেনেহ'লে 10 কেইটা আছিলে 4টা, 10 যদি আমি 4টা পূৰণ কৰি কি হৈ যাব, তোমালোকে পূৰণ কৰিবা, 4টা শূন্য বহাই দিলে হ'ল পিছত। এতিয়া মাইনাছ আছিলে 4, ওপৰত আছিলে 1, 1 যদি আমি 4 বাৰ পূৰণ কৰি কিমান হ'ব, 1 হ'ব। মাইনাছ 4টা আছে, গতিকে মাইনাছ মাইনাছ আমি কাটি দিলোঁ। যদি 5টা মাইনাছ থাকিলে হয় কি কৰিলোঁ হয়, মাইনাছ এটা দিব লাগিলে হয়, গতিকে 4টা আছে আমি কাটি দিলোঁ মাইনাছ। ঠিক তেনেকৈ এইখিনি কৰি দিয়া ডাইৰেক্ট। 5 দুগুণ কিমান হৈ যাব 10, মাইনাছ মাইনাছ কাটি দিলোঁ, ঘাত হৈ আছে 10, তাৰ মানে কি 1 10 বাৰ পূৰণ হ'ব, 10 10 বাৰ পূৰণ হ'ব। 1 10 বাৰ পূৰণ কৰিলে কি হৈ যাব 1 হৈ যাব, আৰু 10 10 বাৰ পূৰণ কৰিলে 10টা শূন্য বহি যাব। 2 3 4 5 6 7 8 9 10। এতিয়া চোৱা তলৰ পৰা যদি আমি কাটাকাটি কৰিব পাৰি কৰিম, ইয়াতে কাটাকাটি নাযায়। এটা কাম কৰিব পাৰি, কি কাম কৰিব পাৰি কোৱাচোন? এই 10 1000 দেখা পাইছানে? ইহঁতক আমি ঘাত হিচাপে প্ৰকাশ কৰিব পাৰি। 100ক আমি কেনেকৈ লিখিব পাৰি 10 স্কুৱেৰ পূৰণ চিন। 10,000 আমি কেনেকৈ লিখিব পাৰি 10 টু দি পাৱাৰ 4। ঠিক তেনেকৈ এই গোটেইখিনি সংখ্যা আমি কেনেকৈ লিখিব পাৰি 10 টু দি পাৱাৰ 10। ওপৰত 1 1 1 আছিলে, 1 এটা বহাই থৈ দিয়া। এতিয়া ঘাতবিলাক পূৰণ হৈ আছে, পূৰণ হৈ থাকিলে কি হয় যোগ হৈ থাকে নহয়। তেনেহ'লে 10টো কমন লোৱা, 10টা 14টা 16টা, 10ৰ ঘাত কিমান হৈ গ'ল 16, ওপৰত আছিলে 1, এইটো হৈ গ'ল ইয়াৰ সমাধান। আজিৰ ভিডিঅ'টো এইখিনিয়ে, নতুন দিনত নতুন এটা ভিডিঅ'লৈ লগ পাম। ধন্যবাদ।